যদি তুমি ট্ৰেডিং শিকিব বিচাৰা অৰ্থাৎ ষ্টক মাৰ্কেট আৰু ফেক গুৰু পেইড টিপছ এইবোৰ দেখি বিৰক্ত হৈ গৈছা তেনেহলে তুমি ঠিক চেনেলতে আহিছা এই চেনেলটোত তুমি ট্ৰেডিংৰ বাস্তৱতা দেখা পাবা অৰ্থাৎ বিগিনিং কেনেকৈ কৰিবা ৰিস্ক মেনেজমেন্ট কি হয় এণ্ড ট্ৰেডিং সাইকোলজি এণ্ড 90% নতুন ট্ৰেডাৰে কৰা মিষ্টেকবোৰৰ কথা আলোচনা কৰিম ইয়াত কোনো গ্যাৰান্টি প্ৰফিটৰ কথা কোৱা নহয় কোনো টিপছ দিয়া নহয় মাথো তোমাক নিজকে শিকোৱা হ'ব য'ত নেকি তুমি নিজে নিজৰ ডিসিশন ল'ব পাৰিবা এটা ট্ৰেড কৰোতে মই নিজে এজন তোমালোকৰ দৰে নৰ্মেল ট্ৰেডাৰ যি শিকি আছো যি গ্ৰো কৰি আছো সেইখিনিয়ে অৰ্থাৎ যি ৰিয়েল এক্সপেৰিয়েন্স আছে মাৰ্কেটত তাক সহজ সৰল ভাষাত এই চেনেলটো ব্যক্ত কৰিম যদি তুমি লং টাৰ্ম কনসিস্টেন্ট ট্ৰেডাৰ হ'ব বিচৰা তেনেহলে কমেন্টত লিখা I am trader and চেনেলটো কৰি লোৱা সাবস্ক্ৰাইব আৰু লগৰবোৰক শেয়াৰ কৰি দিয়া সো ট্ৰেডিং শিকাৰ আগতে জানিব লাগিব ষ্টক মাৰ্কেট কি ষ্টক মাৰ্কেট হল এনে এটা স্থান য'ত কোম্পানীৰ অংশ অৰ্থাৎ শেয়াৰ কোম্পানীয়ে বিক্ৰী কৰে মানুহক আৰু মানুহে সেইটো কিনে অৰ্থাৎ শেয়াৰ কিনি অংশীদাৰ হয় সেই কোম্পানীটোৰ অৰ্থাৎ সহজকে যদি ক'বলৈ যাওঁ তেনেহলে তুমি যিকোনো এটা কোম্পানীৰ যদি শেয়াৰটো কিনা তেনেহলে তুমি সেই কোম্পানীটোৰ এটা স্মল মালিক হৈ পৰিবা দেন আহিলে পইণ্টটোত শেয়াৰ মানে কি সো শেয়াৰ মানে হৈ গ'ল কোম্পানী এটাৰ ওনাৰশ্বিপৰ এক অংশ এক্সাম্পল থ্ৰু দি বুজো এটা কোম্পানীৰ 1000 শেয়াৰ আছে আৰু তুমি ধৰা 10টা শেয়াৰ বাই কৰিলা তেতিয়া তুমি এই কোম্পানীটোৰ 1% শেয়াৰৰ মালিক হ'বা নেক্সট পইণ্ট ষ্টক এক্সচেঞ্জ কি ষ্টক এক্সচেঞ্জ হল য'ত শেয়াৰ কিনা বেচা কৰা হয় ভাৰতত দুটা ষ্টক এক্সচেঞ্জ আছে এটা হৈ গ'ল NSE অৰ্থাৎ নেশনেল ষ্টক এক্সচেঞ্জ এণ্ড BSE অৰ্থাৎ বম্বে ষ্টক এক্সচেঞ্জ কিন্তু তুমি NSE বা BSE ত গৈ পেলাই তুমি ট্ৰেড নকৰা তুমি এপ অৰ্থাৎ ব্ৰোকাৰত ট্ৰেড কৰা তাৰ পিছত আহি গ'ল ডিমেট একাউণ্ট ডিমেট একাউণ্ট মানে ডিজিটেল লকাৰ য'ত তুমি কিনি থোৱা শেয়াৰবোৰ সেফলি ষ্টৰ হৈ থাকে ডিমেট একাউণ্ট নাথাকিলে তুমি শেয়াৰ কিনা বেচা কৰিব নোৱাৰা এতিয়া চিন্তা কৰিব নালাগে ডিমেট একাউণ্ট কি আকৌ এক্সট্ৰাকে ভাবিব নালাগে ডেসক্ৰিপচনত লিংক আছে তাৰ পৰা তুমি একাউণ্টটো খুলি লোৱা অলপ কিবা পাৰ্সেন্ট এটা কম কাটিব ব্ৰোকাৰেজ চাৰ্জত সো মোৰ তাৰ পৰা তুমি ডাউনলোড কৰি পেলাই একাউণ্ট খুলি ল'ব পাৰা নেক্সট আহি গ'ল শেয়াৰৰ দাম কিয় উঠানমা কৰে সো শেয়াৰৰ প্ৰাইস ডিপেন্ড কৰে ডিমান্ড এণ্ড সাপ্লাইৰ ওপৰত কোম্পানীৰ প্ৰফিট এণ্ড লছৰ ওপৰত নিউজ এণ্ড ৰিজাল্টছৰ ওপৰত and also economy and market sentimentor ওপৰত নিৰ্ভৰ কৰে যদি বায়াৰ বেছি হয় তেনেহলে মাৰ্কেট উঠে and সেলাৰ যদি বেছি হয় তেনেহলে মাৰ্কেট নামে নেক্সট আহি গ'ল ইনভেষ্টৰ এণ্ড ট্ৰেডাৰৰ মাজত ডিফাৰেন্স কি সো ইনভেষ্টৰ মানে হৈ গ'ল যোনে বছৰ ধৰি পেলাই লং টাৰ্মৰ কাৰণে প্ৰফিট কৰিব বিচাৰে তেওঁ কোম্পানীৰ ফান্ডামেন্টেল চেক কৰে আৰু তাৰ পিছত ইনভেষ্ট কৰে তেওঁ বহুত স্লো গ্ৰোথ বিচাৰে বাট সেফ বিচাৰে And ট্ৰেডাৰৰ কথা যদি কওঁ তেনেহলে ট্ৰেডাৰে শৰ্ট টাৰ্মত প্ৰফিট কৰে ট্ৰেডাৰে প্ৰাইস মুভমেন্ট চাই ট্ৰেড কৰে এণ্ড ট্ৰেডাৰৰ হাই ৰিস্ক থাকে এণ্ড ফাষ্ট ডিসিশন ল'ব লাগে তো এতিয়া কথাটো হ'ল বিগিনাৰৰ কাৰণে কোনটো ভাল বিগিনাৰৰ বাবে এক্স্যাক্টলি ইনভেষ্টৰ হোৱাটো প্ৰথমে বহুত বেছি ইম্পৰ্টেন্ট এজ কম্পেয়াৰ টু ট্ৰেডাৰ হোৱাটো কাৰণ ইনভেষ্টৰ সেফ অপচন হয় আৰু ৰিস্ক কম থাকে এণ্ড স্মুথ লাৰ্নিং কৰিব পৰা যায় ট্ৰেডিং আৰম্ভ কৰাৰ আগত বেসিক প্লাস ডিসিপ্লিন শিকাটো ম্যান্ডেটৰি হয় নেক্সট পইণ্টত যদি চাব যাওঁ ষ্টক মাৰ্কেটৰ ৰিস্ক থাকেনে নিশ্চয় বহুত বেছি ৰিস্কি হয় যদি নলেজ ভালদৰে নলয় তেনেহলে বহুত বেছি ৰিস্কি হৈ পৰে উইদাউট নলেজ যদি ষ্টক মাৰ্কেটত কোনোবাই কাম কৰে তেনেহলে হেতু গেমলিং হৈ পৰে সো বিগিনাৰৰ কাৰণে ৰুল এইটোৱে প্ৰফিট পিছত এণ্ড ৰিস্ক কন্ট্ৰোল প্ৰথমত যদি তুমি ৰিস্কটো কন্ট্ৰোল কৰি ল'ব পাৰা তেনেহলে তুমি লাহে লাহে প্ৰফিট কৰা ষ্টাৰ্ট কৰি দিবা কিন্তু প্ৰথমে যদি তুমি ভাবা যে মই প্ৰফিট কৰিবলৈ ট্ৰেডিং কৰিম তেনেহলে তুমি ৰং পাথত আছা সো প্ৰথমে তোমাৰ ৰিস্কটো কমাবলৈ চেষ্টা কৰিবা বহুত যেনে কম ৰিস্কত তুমি কাম কৰা এটো সদায় ধ্যান দিবা ষ্টক মাৰ্কেটত ধনী হোৱাটো সহজ কথা নহয় ই এটা স্কিল হয় যদি তুমি ভালদৰে শিকিব বিচৰা এই চেনেলত মই স্টেপ বাই স্টেপ ভিডিও দি থাকিম গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি লবা